Hello students, আমি লাস্ট ক্লাসে পড়াইছিল সাবসেটস, সুপারসেটস and then পাওয়ার সেট অফ এ সেট। তো যিখিনি তোমালোকৰ হৈ গৈছিল তাতে তোমালোকে এটা নোট লিখিবা। নাম্বাৰ 1 নোট, the number of proper subset, number of proper subsets তোমালোকক দিছিল যে number of subsets তোমালোকক দিয়া হৈছিল 2 power n দিয়া হৈছিল না ফৰ্মুলাটো যে এটা সংহতিৰ উপসংহতিৰ সংখ্যা কিমানটা হ'ব পাৰে হেতু হৈছে 2 power n এটো ফৰ্মুলা আছিল where n মানে কি n মানে হৈছে number of elements যে a যদি তোমাৰ a যদি 4টা থাকে এলিমেন্ট তেতিয়া number of subsets হইব কিমান 2 power 4 that means 16 ষোল্লটা আছে নাই ষোল্লটা আছে তো হেতু কিন্তু ইয়াতে কৈছে কি the number of proper subsets প্ৰকৃত উপসংহতিৰ সংখ্যা প্ৰকৃত উপসংহতি তোমালোকে জানা যে a যেটো নিজে হয় না a টু ইম্প্ৰপাৰ সাবসেট বুলি কয় প্ৰপাৰ নহয় ইম্প্ৰপাৰ গতিকে a টু বাদ দিব লাগিব তো এটা যদি বাদ দিও তাৰ মানে কি এনেকুৱা হ'ব 2 power n minus 1 হ'ব নাম্বাৰ অফ প্ৰপাৰ সাবসেটস যদি কৈছো প্ৰকৃত উপসংহতিৰ সংখ্যা কিমান তেতিয়া তোমাক ক'ব লাগিব 2 power n minus 1 এটা কমি যাব কাৰণ a টু ইম্প্ৰপাৰ হয় তো বাদ দিব লাগিব তো প্ৰকৃত উপসংহতিৰ সংখ্যা হয় 2 power n minus 1 সেকেন্ড নোট লিখিবা n মানে হৈছে set of natural numbers হয় না set of natural numbers স্বাভাবিক সংখ্যাৰ সংহতি এটো সাবসেট হয় w হোল নাম্বার হয় না 0 1 2 3 4 এগুলা তাৰপিছত এটো হয় z মানে ইন্টিজার অখণ্ড সংখ্যা সাবসেটস হয় না z টু হয় q মানে পরিমেয় রেশনাল নাম্বারস পরিমেয় সংখ্যা আৰু q2 হয় সাবসেটস অফ রিয়েল নাম্বার বাস্তব সংখ্যা এটা মনত ৰাখিব লাগিব যে স্বাভাবিক সংখ্যা যেটো আছে তোমাৰ সেট অফ ন্যাচারাল নাম্বারস যেটো আছে সাবসেটস অফ হোল নাম্বার সাবসেট অফ ইন্টিজার্স দেন সাবসেট অফ রেশনাল নাম্বারস এন্ড দেন সাবসেট অফ রিয়েল নাম্বারস মানে গোটে এটা রিয়েল নাম্বাৰৰ সাবসেট হয় ঠিক আছে এই দুটা তোমালোকে মন কৰিব লাগিব এতে ইয়াৰ পৰা তুমি ক'ব পাৰিবা যে ন্যাচারাল নাম্বার যেটো সেট আছে হেতু কি হ'ব রিয়েল নাম্বাৰৰ সাবসেট ন্যাচারাল নাম্বাৰটো রিয়েল নাম্বাৰৰ কাৰণে এটা সাবসেট বুজাইছে w2 রিয়েল নাম্বাৰৰ সাবসেট z ইন্টিজার রিয়েল নাম্বাৰৰ সাবসেট গোটে এটা মানে লেফট সাইডৰ পৰা যিমান যাব ইফালে গোটে এটা সাবসেট হৈ আছে তো এই দুটা তোমালোকে বৰ্তমান লিখি থৈ দিয়া আচ্ছা নেক্সট আৰম্ভ কৰো ইন্টাৰভেল তো বুজিবা ইন্টারভেল বস্তুটো কি বুজি লোৱা ধৰা মই এটা ৰিয়েল লাইন ড্ৰ কৰিলো এটা ৰিয়েল লাইন ইয়াতে ধৰা 0 আছে গতিকে এইপিনে হ'ব পজিটিভ নাম্বাৰস এইপিনে হ'ব নেগেটিভ নাম্বাৰস ঠিক আছে তো পজিটিভ বুলি ক'লে ইয়াতে থাকিব 1 2 3 4 5 এটা যাই থাকিব যাই একদম ইনফিনিটি লৈকে যাব ইনফিনিটি লৈকে হয় না ইনফিনিটি লৈকে এটালৈ যাব আৰু লেফট সাইডত যদি যোৱা -1 -2 -3 মাইনাস ইনফিনিটি লৈকে যোৱা হয় তো এইটো তোমাৰ আছে ৰিয়েল লাইন ঠিক আছে ৰিয়েল লাইন এতিয়া যদি তোমাক এটা প্ৰশ্ন সুধো যে 1 আৰু 2 এই দুটা নাম্বার আছে 1 আৰু 2 এই দুটা নাম্বাৰৰ মাজত ন্যাচারাল নাম্বার কিমানটা আছে 1 আৰু 2 ৰ মাজত ন্যাচারাল নাম্বার নাই তুমি কবা এটাও নাই যদি কও এই দুটাৰ নাম্বাৰৰ মাজত হোল নাম্বার কি আছে নাই হোল নাম্বারও নাই এই দুটা নাম্বাৰৰ মাজত ইন্টিজার আছে নে ইন্টিজারও নাই অখণ্ড সংখ্যাটো নাই এটা তোমাক যদি কও 1 আৰু 2 ৰ মাজত ৰেশনাল নাম্বার কিমানটা আছে ৰেশনাল বুলি ক'লে পরিমেয় সংখ্যা 1 আৰু 2 ৰ মাজত পরিমেয় সংখ্যা কিমানটা আছে তেতিয়া তোমাক কি ক'ব লাগিব অসংখ্য ইনফাইনাইট 1 আৰু 2 ৰ মাজত ইনফাইনাইট ৰিয়েল নাম্বার আছে যেতিয়া তুমি 1 আৰু 2 জুম কৰিবা হ্যাঁ জুম ধৰা এইটো 1 এইটো 2 ডাঙৰ কৰিলা
অলপ যদি ডাঙৰকৈ চোৱা তেতিয়া তোমাৰ কি ইয়াতে ইনফাইনাইট ৰিয়েল নাম্বাৰ দেখা যাব ইনফাইনাইট ৰেশনাল নাম্বাৰো ইনফাইনাইট হ'ব আকৌ ইৰেশনাল নাম্বাৰ যিমান আছে সেইবিলাকো ইনফাইনাইট হ'ব তাৰ মানে এনেকুৱা হ'ব যে 1 আৰু 2 ৰ মাজত যিকোনো বিন্দু লবা যিকোনো দুটা বিন্দু লবা যিকোনো দুটা পয়েন্ট যদি লোৱা এই দুটা পয়েন্টৰ মাজত আকৌ এইটোক যদি জুম কৰি চোৱা এইটো যদি আকৌ জুম কৰা এইটো আৰু বহুত ডাঙৰ বুজাব ইয়াতেও আকৌ ইনফাইনাইট ৰিয়েল নাম্বাৰ সোমাই আছে ঠিক আছে গতিকে 1 আৰু 2 ৰ মাজত ইনফাইনাইট ৰিয়েল নাম্বাৰ আছে এতে এই ইনফাইনাইট ৰিয়েল নাম্বাৰছক আমি কেনেদৰে ৰিপ্ৰেজেন্ট কৰিম দেখুৱাম কেনেকৈ বা তোমালোকক বুজি লবা কেনেকৈ যে মই যেতিয়া যদি 1 আৰু 2 ৰ মাজত ইনফাইনাইট ৰিয়েল নাম্বাৰছ লিখা তোমালোকে কেনেকৈ বুজি পাবা যে 1 আৰু 2 ৰ মাজত কোনকেইটা লিখিম তো হেইটো বুজোৱাৰ কাৰণে ইন্টাৰভেলটো ইউজ কৰিব লাগিব হা 1 আৰু 2 ৰ মাজত ইনফাইনাইট ৰিয়েল নাম্বাৰছ আমি যদি ডিসক্ৰাইব কৰিব লাগে তেতিয়া আমি ইন্টাৰভেলটো ইউজ কৰিম আৰু এইটো সিস্টেমত আমি এইটো লিখো এইদৰে লিখিলে বুজি পাবা কি যে 1 আৰু 2 ৰ মাজত যিমান বৰ ৰিয়েল নাম্বাৰ আছে গোটেইকেইটা ইয়াৰ ভিতৰত সোমাই আছে 1 আৰু 2 দুটাও আছে এই দুটাও আছে আৰু মাজৰখিনিও আছে যদি মই ইয়াতে 4 লিখি দিও তুমি বুজি পাবা যে 1 আৰু 4 ৰ মাজত যিমানখিনি ৰিয়েল নাম্বাৰ হয় এই গোটেইকেইটা ৰিয়েল নাম্বাৰ ইয়াৰ ভিতৰত সোমাই দিছে হেনেকুৱা বুজাই আছে তো এইদৰে আমি ইন্টাৰভেলটো এক্সপ্ৰেছ কৰো এটা ইন্টাৰভেলটো 4 প্ৰকাৰৰ হয় ইন্টাৰভেল যেটো আছে এই ইন্টাৰভেলটো 4 ধৰণৰ হয় এটা হয় ক্লোজড ইন্টাৰভেল এটা হয় ওপেন ইন্টাৰভেল সেমি ক্লোজ আর এটা হয় সেমি ওপেন এনেকুৱা বুজায় বন্ধ অন্তৰাল এটা লিখিবা অন্তৰাল বন্ধ অন্তৰাল এটা হৈছে মুক্ত অন্তৰাল এটা হৈছে অৰ্ধ বন্ধ অন্তৰাল এটা হৈছে অৰ্ধ মুক্ত অন্তৰাল এনেকুৱা চাৰিটা হয় তো এই চাৰিটা ধৰণেহে ইন্টাৰভেলটো হয় এটা ইন্টাৰভেলটো চোৱা ধৰি লও আমি সাপোজ যে a and b be two real numbers আমি ধৰি লৈছো যে a আৰু b হৈছে দুটা ৰিয়েল নাম্বাৰ বাস্তৱ সংখ্যা ঠিক আছে বিলংস টু আছে মানে ৰিয়েল নাম্বাৰ বুজাইছে যত a হৈছে লেস দেন b তাৰ মানে a ৰ যেটো ভ্যালু b কৈ সৰু হ'ব লাগিব লেফট সাইড থাকিব a ৰাইট সাইড থাকিব b ৰিয়েল নাম্বাৰ চোৱা ইয়াত থাকিব a ইয়াত থাকিব b লেফট সাইডত থাকিব a ৰাইট সাইডত থাকিব b বিটো ডাঙৰ আছে হিপিনে যাব এতিয়া নাম্বাৰ 1 টো কি লিখিলা ক্লোজ ইন্টারভেল হ্যাঁ না তো ক্লোজ ইন্টারভেলটো আমি এদিকে লিখো ক্লোজ ইন্টারভেলটো এদিকে লিখো সবা ক্লোজ ইন্টারভেলটো যায় x ঠিক আছে x কেনেকুৱা x যিবিলাক x ৰিয়েল নাম্বাৰ হয় ঠিক আছে আমি সংগতি এটো লিখিছো সেট এটা যাৰ এলিমেন্টস হ'ব x আৰু x বৰ হ'ব ৰিয়েল নাম্বাৰ আৰু কোনবিলাক ৰিয়েল নাম্বাৰ যিবিলাক ৰিয়েল নাম্বাৰ এৰ পৰা আৰম্ভ হ'ব হা এর পৰা আৰম্ভ হৈ যায় একদম b লৈকে যাব হেইবিলাক ৰিয়েল নাম্বাৰ এর পৰা স্টার্ট হ'ব ইকুয়াল আছে না x এর ভ্যালুটো এর ইকুয়াল আছে তাৰ মানে x এর ভ্যালু a হ'ব পাৰে এর পৰা স্টার্ট হৈ b লৈকে যাব b ও ইকুয়াল আছে তো b ও হ'ব পাৰে তো এর পৰা আৰু b লৈকে যিমান বৰ ৰিয়েল নাম্বাৰ আছে গোটেইকেইটা এই সেটটো বুজাইছে যে x হৈছে ৰিয়েল নাম্বাৰ আৰু x যেটো আছে এই x টো হৈছে a কৈ ডাঙৰ b কৈ সৰু এই যেটো সেট হৈছে এই সেটটোক আমি লিখিম এইটো সিম্বল দি লিখিম এইটো সিম্বল দুফালে ক্লোজ কৰি দিয়া আছে এই a b যেটো হৈছে এটো কোৱা হয় ক্লোজ ইন্টারভেল বন্ধ অন্তৰাল ক্লোজ ইন্টারভেল বুলি কম এটো কোৱা হয় ক্লোজ ইন্টারভেল বুজি পালা তো ক্লোজ ইন্টারভেল বুলি গলে a এর পৰা আৰম্ভ হ'ব b লৈকে যাব মানে a ও থাকিব b ও থাকিব আৰু a আৰু b এর মাজৰখিনিও থাকিব এইখিনি বুজাইছে ক্লোজ ইন্টারভেল নেক্সট দুই নাম্বাৰটো আছে ওপেন ইন্টারভেল তো ওপেন ইন্টারভেলটো কি হয় সেম এনেকৈ হ'ব জাস্ট ইয়াতে ইকুয়াল নাথাকিব আৰু ইয়াৰ সিম্বলটো হ'ব এটো হ'ব সিম্বল
এ বি এটো ওপেন হৈ আছে এইটো সিম্বলে কি বুজাইছে x x হৈছে ৰিয়েল নাম্বাৰ আৰু x টো কেনেকুৱা a কৈ ডাঙৰ b কৈ সৰু a আৰু b ইকুয়াল নহয় তেতিয়া হলে আমাৰ কি কৰিব লাগিব a টো বাদ দিব লাগিব আৰু b টো বাদ দিব লাগিব a আৰু b এক্সক্লুড কৰিম আমি নাৰাখো a b বাদ দিম a আৰু b বাদ দি মাজৰ যিমান কেইটা ৰিয়েল নাম্বাৰ আছে গোটেই কেইটা বুজাইছে ওপেন ইন্টারভেল a b এটো কোৱা হয় ওপেন ইন্টারভেল ঠিক আছে মুক্ত অন্তৰাল মানে a আৰু b বাদ দি যিমান কেইটা ৰিয়েল নাম্বাৰ আছে মাজত সেই কেইটা বুজাইছে ওপেন ইন্টারভেল এটা এইটো সিম্বল ইউজ কৰে নাইবা তোমালোকে এইটো সিম্বল ইউজ কৰিবা এইটো সিম্বল এই সিম্বলটো আৰু এই সিম্বলটো এটাই বুজায় ওপেন ইন্টারভেল বুজায় হ'ব নেক্সট আছে সেমি ক্লোজ অর সেমি ওপেন 3 আৰু 4 এটাই হয় সেমি ক্লোজ অর সেমি ওপেন যদি এনেকুৱা কৈ দিয়া থাকে a b ক্লোজ তেতিয়া কোৱা হ'ব সেমি ক্লোজ অর সেমি ওপেন বুলি ক'ব হা অৰ্ধমুক্ত বা অৰ্ধবন্ধ হৈ আছে যেনেকৈ a এর ফালে মুক্ত হৈ আছে হয় না ওপেন হৈ আছে বিনে আৰু এপিনে ক্লোজ হৈ আছে যদি ইয়াৰ যিটো সেট লিখিবা x such that x is a real number and x less than equal to b and greater than a এটো বুজাইছে তো ইয়াতে তোমাৰ বুজিবা যে x হ'ব x টো ৰিয়েল নাম্বাৰ আৰু x টো কি 8 কৈ ডাঙৰ কি হ'ব এটো ওপেন আছে কাৰণে ইয়াতে ইকুয়াল নাথাকিব ইয়াতে কোনো ইকুয়াল দিয়া নাই আৰু ইয়াতে b ইকুয়াল হ'ব কাৰণ এটো ক্লোজ কৰি দিছে b লগত গতিকে এটো হ'ব b হ'ব ইকুয়াল হ'ব তো এইদৰে তোমাৰ এটো হৈছে সেমি ক্লোজ তো সেমি ক্লোজ টো যদি ৰিয়েল লাইনত ড্ৰ কৰিব যাও ৰিয়েল লাইনত তেতিয়া কি হ'ব b লৈকে হ'ব হা এইটো বাদ দিব লাগিব b লৈকে হ'ব এইটো হৈছে সেমি ক্লোজ অর সেমি ওপেন এতিয়া তোমাক যদি ইয়াতে মই যদি এইটো ক্লোজ কৰি দিও আৰু এইটো যদি ওপেন কৰি দিও তেতিয়া ইয়াতে ইকুয়াল দিব লাগিব আৰু ইয়াতে ইকুয়াল দিব নোৱাৰিবা এইটো বুজাব সেমি ক্লোজ অর সেমি ওপেন দুটাকে বুজায় তো এই সাইডটা হৈছে তোমালোকৰ কাৰণে ইন্টারভেল এটা বুজিবা যদি মই লিখিছো 1,3 এটো জৰা লিখিছো এই সিম্বলটো লিখিছো তেতিয়া এটো বুজাইছে সেমি ক্লোজ আৰু ইয়াৰ যেটো ভ্যালু মানে এলিমেন্টস হ'ব এই এলিমেন্টস কেটা হ'ব x such that x belongs to real number and x is greater than 1 greater than equal হ'ব না নাই এটো বন্ধ আছে ক্লোজ কৰি দিয়া হৈছে গতি ইকুয়াল হ'ব less than 3 এইবিলা বুজাব এটো ওপেন আছে গতি ইয়াতে তোমাৰ ইকুয়াল নাই তো এটো হৈছে সেমি ক্লোজ অর সেমি ওপেন এটো যদি ডায়াগ্রামত আঁকি লোৱা ডায়াগ্রামত ৰিয়েল লাইনত যোৱা ৰিয়েল লাইন এটো 1 2 3 তেতিয়া বুজাইছে কি চোৱা 1 ৰ পৰা আৰম্ভ হ'ব ইয়াৰ পৰা আৰম্ভ হ'ব 3 লৈকে যাব কিন্তু 3 টো বাদ দিম তো 3 লৈকে বাদ দিলে এইখিনি বুজাব ইয়াত থকা গোটেই এটা ৰিয়েল নাম্বাৰ এইটো সেট দি বুজাব 1 আৰু 3 এটো বুজাব তো এইদৰে আমি ইন্টারভেলটো লিখো হ'ব এটা নোট লিখিবা এটা যদি মই লিখিছো positive interval sorry positive number positive integer integer নহয় positive real numbers যদি লিখিছো positive real numbers তেতিয়া কি বুজিবা positive real number মানে কি পজিটিভ রিয়েল নাম্বার তার মানে 0 তো পজিটিভ নহয় নেগেটিভ নহয় ঠিক আছে 0 আমি এটা ক'ব নোৱাৰো পজিটিভ নেগেটিভ ক'ব নোৱাৰো তো 0 তকৈ ডাঙৰ যিমান কেটা আছে 0 তকৈ ডাঙৰ যিমান নাম্বাৰস আছে গোটে এটা কোৱা পজিটিভ ৰিয়েল নাম্বাৰস হা পজিটিভ ৰিয়েল নাম্বাৰস তো 0 তকৈ ডাঙৰ বুলি ক'লে কি ইয়াৰ পৰা কি ষ্টাৰ্ট হ'ব নেকি নহয় তোমাৰ ইয়াৰ পৰা ষ্টাৰ্ট হ'ব খালি 0 টো বাদ দিব লাগিব মানে 0 টো বাদ দি যিমান বৰ হয় ইয়াতে গোটেটা আহিব এনেকুৱা নহয় যে 1 ৰ পৰা ষ্টাৰ্ট হ'ব এনেকুৱা নহয় ইয়াৰ পৰা ষ্টাৰ্ট হ'ব 0 তকৈ অলপ ডাঙৰ কিমান আছে 0 খালি বাদ দিব লাগে তো এই সিস্টেমত লিখিব লাগিলে পজিটিভ ৰিয়েল নাম্বাৰস ধনাত্মক বাস্তৱ সংখ্যা আমি লিখিম এইদৰে যে 0 ৰ পৰা আৰম্ভ কৰি ইনফিনিটি লৈকে 0 ৰ পৰা ইনফিনিটি লৈকে এটা বুজাইছে পজিটিভ ৰিয়েল নাম্বাৰস তাৰ মানে 0 টো বাদ দি 0 তকৈ ডাঙৰ যিমান বৰ নাম্বাৰস আছে ৰিয়েল নাম্বাৰস গোটে এটা হ'ব পজিটিভ ৰিয়েল নাম্বাৰস আৰু এটো আমি ডিনোট কৰো 0 টু ইনফিনিটি
বুজি পালা আৰু যদি মই লিখো যে নন নেগেটিভ রিয়েল নাম্বারস অঋণাত্মক বাস্তব সংখ্যা যদি লিখো তেতিয়া তোমাৰ লগে লিখিব লাগিব 0 টু ইনফিনিটি কিন্তু এটো হ'ব ক্লোজ এটো ক্লোজ তাৰমানে 0 টু আহি যাব এবাৰ নন নেগেটিভ বুলি ক'লে 0 টু আহিব আৰু যদি পজিটিভ কও তেতিয়া 0 টু বাদ দিব লাগিব বাদ দি বাকিবোৰ হ'ব তো এই দুটাৰ মাজৰ ডিফাৰেন্সটো এনেকুৱা হৈছে খালি ইয়াতে 0 নাই ইয়াতে 0 আছে বাকি গোটেখিনি আছে তোৰ পজিটিভ আৰু নন নেগেটিভৰ মাজৰ ডিফাৰেন্সটো হৈছে এই দুটাৰ মাজৰ ডিফাৰেন্সটো হৈছে যে পজিটিভত 0 নাথাকে আৰু নন নেগেটিভত 0 থাকে ইনক্লুড হয় হ'ব তো এইটো হৈছে পজিটিভ ৰিয়েল নাম্বাৰস এইটো হৈছে নন নেগেটিভ ৰিয়েল নাম্বাৰস আৰু যদি কও যে নেগেটিভ ৰিয়েল নাম্বাৰস নেগেটিভ রিয়েল নাম্বারস তেতিয়া তোমালোকে লিখিব লাগিব যে মাইনাস ইনফিনিটিৰ পৰা 0 লৈকে 0 টো ওপেন দিব লাগিব এটা কৈছে নেগেটিভ মানে অনলি এই সাইডখিনি লিখিব লাগিব অনলি এই সাইড এটা লেফট সাইড কোৰ পৰা আৰম্ভ হ'ব মাইনাস ইনফিনিটিৰ পৰা কাৰণ তোমাৰ লেফট সাইডৰ পৰা ৰাইট সাইডলৈ যাব লাগে প্ৰথমতে সৰুটো লিখিব লাগে তাৰ পিছত ডাঙৰটো লিখিব লাগে তো মাইনাস ইনফিনিটিৰ পৰা 0 লৈকে যাব লাগে তো মাইনাস ইনফিনিটিৰ পৰা 0 লৈকে গৈছে এটা হৈছে নেগেটিভ রিয়েল নাম্বারস আৰু যদি কও নন নেগেটিভ রিয়েল নাম্বারস যদি কও অঋণাত্মক বাস্তব সংখ্যা সরি তো লিখিলৈ নন পজিটিভ অধনাত্মক বাস্তব সংখ্যা যদি লিখো তেতিয়া তোমালোকৰ হ'ব মাইনাস ইনফিনিটিৰ পৰা 0 কিন্তু 0 টো হ'ব ক্লোজ 0 টো ক্লোজ হ'ব ইয়াতে কৈছে নন পজিটিভ মানে পজিটিভ কেটা বাদ দি যিমান কেটা এটা 0 তো পজিটিভ নহয় তো 0 তো বাদ নিদিও আমি সেই কাৰণে 0 টো আহি গৈছে একেটা লিখিলো আৰু লাস্ট লিখিবা রিয়েল নাম্বারস ইন্টারভেল যদি লিখো আমি এটো বুঝায় মাইনাস ইনফিনিটিৰ পৰা প্লাস ইনফিনিটি এটো বুঝায় রিয়েল নাম্বারস সেট অফ রিয়েল নাম্বার যিমান বোৰ রিয়েল নাম্বার আছে গোটে কেটা ইয়াৰ ভিতৰত সোমাই আছে মাইনাস ইনফিনিটিৰ পৰা প্লাস ইনফিনিটি লৈকে কিন্তু এটা বস্তু লক্ষ্য কৰিবা দুটাতে আমি দিছো ওপেন দুটাতে ওপেন দিছো কিয় দিছো কারণ মাইনাস ইনফিনিটি আৰু প্লাস ইনফিনিটি দুটা নাম্বার নহয় হা মাইনাস ইনফিনিটি এটো নাম্বার নহয় প্লাস ইনফিনিটি এটো নাম্বার নহয় এবিলাক নাম্বার নহয় ঠিক আছে হেবিলাক আমাৰ এটা খালি কাল্পনিক ইমাজিনারি হেবিলাক আমি ইমাজিন কৰো যে মাইনাস ইনফিনিটি প্লাস ইনফিনিটি এটা ইমাজিনেশন এটো কোনো নাম্বার নহয় সেই কাৰণে আমি কি কৰো ওপেন কৰি দিও ইনফিনিটিৰ ক্ষেত্ৰত কেতিয়াও ক্লোজ নিদিবা অলৱেজ ওপেন হ'ব তো এইটা হৈছে ওপেন ইন্টারভেল এন্ড ক্লোজ ইন্টারভেলৰ কনসেপ্ট তোমালোকৰ নোটস খিনি পাই যাবা প্ৰবলেম নাই নোটস খিনি দি দিম তো নেক্সট টপিক লিখা যা ইউনিভার্সাল সেট সার্বজনীন সংহতি সার্বজনীন নামতে বুঝা যায় আছে না ইউনিভার্সাল মানে বহুত ডাঙৰ ইউনিভার্সাল তো ইউনিভার্সাল সেটটো কি ইউনিভার্সাল সেটটো হৈছে আটাইতকৈ ডাঙৰ এটা সেট আটাইতকৈ ডাঙৰ যেটো তোমাৰ ধৰা কোনো এটা সার্ভে কৰি আছো সাপোজ কোনো এটা সার্ভে কৰি আছো সেই সার্ভে সাপোজ এ লাগি আছে বি আৰু সি তিনিটা সেট ইউজ হৈছে সাপোজ হা তিনিটা সেট ইউজ হৈছে কোনো এটা সার্ভে আছে এই সার্ভে জাস্ট এই তিনিটা সেট ইউজ হৈ আছে তেতিয়া হলে আমি কি কৰিম এই তিনিটা সেটত কৈ এটা ডাঙৰ সেট যদি লও এই তিনিটা সেটত কৈ ডাঙৰ আৰু সেই সেটত যাতে এ বি সি তিনিটা সোমাই থাকে নিজে সোমাই থাকে তেতিয়া তাকো আমি ইউনিভার্সাল সেট An universal set is denoted by capital U. U দি লিখিবা এটো বুজিবা ইউনিভার্সাল সেট ইউ থাকিলে বুজিবা ইউনিভার্সাল সার্বজনীন সংহতি তো সার্বজনীন সংহতিটো কি বুজাইছে যে সার্বজনীন সংহতিটো হৈছে এটা অধিসংহতি হা কোনো এটা কনটেক্সটত আটাইতকৈ ডাঙৰ যেটো সেট হয় হেতু কোৱা হয় ইউনিভার্সাল সেট যেনেকুৱা সাপোজ ধৰি লোৱা এটো হৈছে এ ভাবি লোৱা এটো বুজাইছে এ ধৰা এখিনি আছে বি এইখিনি বুজাইছে সি হা এটা এই তিনটা সেট করে যে এটা ডাঙৰ সেট লব লাগে এটা আমি কি কৰিম এইটোৰ এটা সেট লৈছো এই দুটো আমি লৈছো স্কয়ার সেই স্কয়ার এটা হৈছে সেট আৰু এই সেটটো কেনেকুৱা আছে এ বি সি তিনটা সেট ভিতৰত সোমাই আছে হয় না গতিকে এই যেটো ডাঙৰ সেট হৈছে এই সেটক আমি কম ইউনিভার্সাল সেট ইউ ইউনিভার্সাল সেট বুলি কম
এটা তুমি ভাবিবা যে এইটো লৈছো আমি তো ইয়াতকৈ ডাঙৰ ল'ব পাৰো তো ইয়াতকৈ ডাঙৰ তো ইয়াতকৈ ডাঙৰ যে এটা সেট লওঁ এইটোকো ইউনিভাৰ্সাল সেটই বুলি কোৱা মানে ইউনিভাৰ্সাল সেট বহুত কেইটা হ'ব পাৰে এটা দুটা নহয় বহুত হ'ব পাৰে তোমাৰ ইচ্ছা এইটো বেলেগ এটা এক্সাম্পল চোৱা ইউনিভাৰ্সাল সেটৰ কাৰণে ধৰা দিছে a equal to 1 2 3 b equal to 2 4 6 c equal to 2 3 5 এটা তোমাক কলে যে এই যেটো মই সার্ভে কিবা এটা লিখিছো এবিসি সেট এই তিনটা সেটই আছে বেলেগ আর কোনো সেট নাই এই তিনটা সেটের কারণে যদি তোমাক কও ইউনিভার্সাল সেটটো লিখা ইউনিভার্সাল সেটটো লিখিব দিল তেতিয়া তোমালোকে ইউনিভার্সাল সেটটো লিখিব পাৰিবা যে 1 2 গোটে এটা থাকিব লাগিব হা ইয়াতে যে লিখিবা ইয়াৰ গোটে এটা এলিমেন্টস থাকিব লাগিব তাৰ পিছত তুমি ডাঙৰ কৰা যিমান কৰা ধৰা মই লিখছো 1 2 3 4 5 6 7 মই ধৰাই দিলো লিখছো এইটো আছে ইউনিভার্সাল সেট কাৰণ কি ইয়াৰ ভিতৰত a ঘুমাই আছে ইয়াৰ ভিতৰত b ও ঘুমাই আছে c ও ঘুমাই আছে তাৰমানে এই u টো হৈছে সুপাৰ সেট অফ a b c তিনটাৰ কাৰণে অধিসংগতি আটাতকৈ ডাঙৰ সংগতি তো এই u টো কোৱা হ'ব ইউনিভার্সাল সেট এটো কোৱা হ'ব ইউনিভার্সাল সেট এতিয়া ধৰা মই 7 লৈকে লিখিছো এতিয়া তোমালোকৰ কিছুমানে যদি এনেকৈ ভাবা যে মই 7 নহয় মই ডাইৰেক্ট 10 লৈকে লিখিম মিলাই লিখিম মই 10 লৈকে মিলাই লিখিম কোনো ভুল নাই লিখিব পাৰ তোমালোকে কাৰণ a b c ভিতৰত থাকিব পাৰিলে হ'ল a আছে 1 2 3 আছে ইয়াৰ ভিতৰত 2 4 6 আছে 2 3 5 এটো আছে গতিকে যদি আছে গতিকে এটো এটা ইউনিভার্সাল সেট হৈ আছে এটা তুমি এটো যিমান ডাঙৰ কৰা তুমি যদি ডট ডট দিয়া তথাপি ইউনিভার্সাল সেটে বুজাব ঠিক আছে তো ইউনিভার্সাল সেটটো হৈছে superset of all sets in a given context হ'ব এটা হৈছে ইউনিভার্সাল সেট নেক্সট হৈছে ভেন ডায়াগ্রাম তে ভেন ডায়াগ্রামটো কি ভেন ডায়াগ্রাম ভেন চিত্ৰ অসমীয়াত কয় ভেন চিত্ৰ তো ভেন ডায়াগ্রামটো কি কৰে ধৰা a আৰু b দুটা সেট দিয়া হৈছে দুটা সেট লৈ এটা ভেন ডায়াগ্রাম আঁকিব লাগে ভেন ডায়াগ্রাম মানে কি যেটো আমি ম্যাথমেটিক্যালি চালো ম্যাথমেটিক্যালি যে আমি ব্ৰেকেট ইউজ কৰি যিখিনি চালো সেইখিনি আমি চিত্ৰৰ সহায়ত ডায়াগ্ৰামৰ সহায়ত আমি কেনেদৰে এক্সপ্ৰেছ কৰিব পাৰো হেতু কোৱা হ'ব ভেন ডায়াগ্রাম যদি এটা এক্সাম্পল মই লওঁ মই ধৰা মই লৈছো যে a আছে 1 2 3 and suppose b আছে 2 4 ইচ্ছা মতে লৈছো আৰু সাপোজ ইউ ভেন ডায়াগ্রামত ইউ টো থাকিব হা ইউনিভার্সাল সেট টো থাকিব সাপোজ মই লৈছো 1 2 3 4 ধৰা 5 ও দিলো ঠিক আছে এতিয়া মই এই যেটো দিয়া হৈছে তোমাৰ এ বি আর ইউ এইকেইটা আমরা একটা ডায়াগ্রাম আঁকিব লাগে ভেন ডায়াগ্রাম যাতে এক্সপ্রেস করে এ বি আর ইওক যাতে এক্সপ্রেস কৰিব পাৰো ভালকৈ এক্সপ্রেস কৰিব পাৰো তাৰ কাৰণে আমি ডায়াগ্রামটো আঁকিম তো ফার্স্ট আঁকিব লাগিব ইউনিভার্সাল সেট আর ইউনিভার্সাল সেটটো রেক্টেঙ্গল দি ড্র করা হয় আসলে রেক্টেঙ্গল ড্র করে আয়ত ড্র করে কিন্তু তোমালোকৰ যদি ইচ্ছা তুমি নিজৰ ইচ্ছা তুমি সার্কেল ড্র কৰবা তুমি যদি কোৱা স্কয়ার ড্র কৰিব পাৰা কোনো প্ৰবলেম নাই কিন্তু বেছিভাগ সময়ত ৰেক্টেঙ্গলটো ইউজ কৰে ইউ কাৰণে ইউনিভার্সাল সেটৰ কাৰণে এটা ইউনিভার্সাল সেটটো আঁকিলো এটা a আছে আৰু b আছে দুটা সেট আছে তো আমি দুটা সেট ড্র কৰিম এটা হলো a এটা হলো b দুটা সেট আছে a and b বুজিবা a ভিতৰত আছে 1 2 3 আৰু b ভিতৰত আছে 2 4 বুজিবা a ভিতৰত আছে 1 2 3 b ভিতৰত আছে 2 4 দুটাৰ মাজত কমন আছে না কমন আছে 2 কমন আছে গতিকে a আৰু b ৰ মাজত কমন যিখিনি পাৰ্ট এই পাৰ্টটো কমন তো এই কমন পাৰ্টত আমি লিখিম 2 মানে এই 2 দুটাৰ ভিতৰত আছে a তো আছে b তো আছে এখানে কমন পাৰ্টত লিখিলো এটা a ভিতৰত কি আছে 1 আৰু 3 আছে তো আমি মই লিখিলো 1 আছে ইয়াতে আৰু 3 আছে বুজিবালা এটা b ভিতৰত সোয়া কি আছে 4 বাকি ৰাখিল লিখিলা এটা u লগ নাই সোয়া u লগ 1 2 3 4 5 1 2 3 4 5 তো লোৱাই নাই তেলগে তো 5 টো কোড দিম 5 টো দিব লাগিব u ৰ ভিতৰত কিন্তু a ৰ ভিতৰত নাই b ৰ ভিতৰত নাই গতিকে 5 টো কৰবা দিলে হ'ল বাহিৰত মানে a আৰু b ৰ বাহিৰত তো এইটো হৈছে ভেন ডায়াগ্রাম এইটো আমাৰ ম্যাথমেটিক্যাল মানে কি আছে ইয়াৰ পৰা আমি ডায়াগ্ৰামৰ এনেকৈ ড্ৰ কৰিব পাৰো ডায়াগ্ৰাম হিচাপত
তো এই ডায়াগ্ৰামৰ পৰা তুমি ডাইৰেক্ট ক'ব পাৰবা a ৰ ভিতৰত আছে 1 2 3 b ৰ ভিতৰত আছে 2 4 a আৰু b ৰ মাজত কমন আছে 2 আৰু a আৰু b ৰ বাহিৰত আছে only 5 তুমি ডাইৰেক্ট ভেন ডায়াগ্ৰামৰ পৰা ডাইৰেক্ট ক'ব পাৰবা হা only b অকল b কি কি আছে only b আছে 4 only a কি কি আছে 1 and 3 তো এইদৰে আমি কি যে ইয়াৰ পৰা আমি ডাইৰেক্ট ভেন ডায়াগ্ৰামৰ পৰা আমি ডাইৰেক্ট ক'ব পাৰো মানে চিত্ৰ চাই ডাইৰেক্ট আমি আনসাৰ বিলাক ক'ব পাৰো হা ইয়াৰ পিছত আহিব আৰু তো এইটো আছে ভেন ডায়াগ্ৰাম নেক্সট আছে অপাৰেশন অন সেটস নেক্সট টপিক অপারেশন অন সেটস সংহতিৰ কি কি প্ৰক্ৰিয়া হ'ব পাৰে হেকেটা কি প্ৰক্ৰিয়া হ'ব পাৰে প্ৰক্ৰিয়াবিলাক তো ফার্স্ট হৈছে ইউনিয়ন অফ সেটস ইউনিয়ন অফ সেটস সংহতিৰ মিলন কৰিব লাগে ইউনিয়ন অফ সেটস তো বুজিবা suppose a and b be any two sets ধৰি লৈছো যে a আৰু b হল দুটা যিকোনো সংহতি যিকোনো then the union of a and b is denoted by a to the লিখে a to the symbol ইউজ কৰিছো সেই সিম্বলটো বুজাইছে a union b a মিলন b and is defined by বুঝিবা a ইউনিয়ন b হৈছে ডিনোট কৰে মানে ইউনিয়ন অফ সেটস আছে এটো ডিনোট কৰে a ইউনিয়ন b হিচাপত লিখে পৰতে কি কৰিবা a ইউনিয়ন b এদৰে কৰিবা আৰু ডিফাইন কৰে এটা কৈ ডিফাইন কৰি চাইলোৱা x যে ইয়াৰ ভিতৰত যিমান বৰ এলিমেন্টস হ'ব হেবিলাক হ'ব x এবাৰ কেনেকুৱা ধৰণৰ x কৰ পৰা আহিব x সেই x বিলাক হ'ব হয়তো a or b সেইবিলাক x a ইউনিয়ন b ৰ ভিতৰত যিবিলাক এলিমেন্টস লিখিব লাগিব সেইবিলাক কি হ'ব হয়তো a ৰ পৰা আহিব or b ৰ পৰা আহিব মানে a বা b কৰবাত থাকিলে হল ডাইৰেক্ট লৈ আহিবা a ইউনিয়ন b যেনেকৈ एग्जांपल চোৱা ধৰি লোৱা a মানে আছে 1 2 3 আৰু ধৰা b মানে আছে 2 3 4 সাপোজ মই এখানে লোৱা আছে এটা যদি মোক a ইউনিয়ন b উলিয়াব দিয়ে তেতিয়া মই কি কৰিম যে a ইউনিয়ন b ৰ এলিমেন্টস হ'ব x x বৰ কি হয় a থাকিব লাগিব বা b থাকিব লাগিব তো a থকা কি কি আছে 1 আছে 2 আছে 3 আছে লৈছো আৰু b থকা কি আছে চোৱা 2 আছে দুটো লোৱা আছে নলোৱা এটা লৈছো 3 লোৱা আছে আৰু থাকিব 4 তো 1 2 3 4 এটা হৈছে a ইউনিয়ন b বুজিলা a ইউনিয়ন b মানে হৈছে a আৰু b ভিতৰত যিমান কেটা এলিমেন্টস আছে গোটেটা লৈ আহা খালি ডাবল দিতে নহয় গোটেটা লৈ আহা a থাকক বা b থাকক এতিয়া ইয়াক যদি মই ভেন ডায়াগ্ৰাম ড্ৰ কৰো ভেন ডায়াগ্ৰাম যদি ড্ৰ কৰো এটা হৈছে u এটো a এটো b তেতিয়া a ইউনিয়ন b মানে হ'ব a খিনি আহিব আৰু b খিনি আহিব গোটেখিনি আহিব এইখিনি বুজাব a ইউনিয়ন b ৰে এইখিনি এই যেটো মই কি কইলো ঠিক আছে এখানে যে কালার কইলো এইখিনি বুজাব a ইউনিয়ন b মানে a আৰু b গোটেখিনি ঠিক আছে এই দৰে বুজাইছে দুটা সংহতিৰ মিলন বুজি পালা next number 2 intersection of sets সংহতিৰ ছেদন সেট কৰা বুজাইছে মানে কমন পার্ট ঠিক আছে কমন পার্ট ইন্টারসেক্ট কৰে যিমান মিলি তো চাই লোৱা
দুটা সমতি আছে এ বি মই নোটছ দি দিম হা চিন্তা কৰিব নালাগে তুমি জাস্ট বুজি লোৱা এখানে দুটা আছে সমতি এ বি এ আৰু বি ৰ ইন্টারসেকশন ছেদনক আমি বুজাও এইটো এই সিম্বল ইউজ কৰো আগতে আছিল এইটো সিম্বল না মিলনটো তাৰ উল্টা দিলে হল এ ইন্টারসেকশন বি আৰু ইয়াৰ এলিমেন্টস হয় x a ইন্টারসেকশন b এলিমেন্টস হয় x এটা কেনেকুৱা x হ'ব a থাকিব লাগিব and b থাকিব লাগিব হেইবিলাক x a ইন্টারসেকশন b এলিমেন্টস হ'ব x কিন্তু x বৰ হয়তো নহয় সরি a থাকিব লাগিব and b থাকিব লাগিব দুটা থাকিব লাগিব এনেকুৱা নহয় যে a থাকিলে b নাই তেনেকুৱা নহয় দুটাতে থাকিব লাগিবই হেগিটা হে আহিব a ইন্টারসেকশন b তাৰ মানে কমন পার্ট চাই লোৱা a আছে 1 2 3 and b আছে 2 3 4 এটা যদি মই কৰো a ইন্টারসেকশন b তাৰ মানে বুজিবা কি যে a ইন্টারসেকশন b এলিমেন্টস হ'ব x তে কোনবোৰ x যিবোৰ x a থাকিব আৰু b থাকিব তো সোয়া 1 to 8 আছে বাট b নাই নলও আমি যেনেবা 2 to 8 আছে b তো আছে গতিকে মই ইয়াতে 2 লৈ যাম বুজি আছে না x to 8 থাকিব লাগিব আৰু b থাকিব লাগিব তো a যদি 2 লিখিলো 2 তো a তো আছে b তো আছে গতিকে 2 লিখিছো তাৰ পিছত 3 to 8 আছে b তো আছে নেক্সট কি আছে সোয়া 4 to কি 8 তো নাই গতিকে মোৰ এইখিনি आंसर হ'ল 2 and 3 তো ভেন ডায়াগ্রাম যদি আঁকো আমি এটো ধৰা ইউ এটো এ এটো বি তেতিয়া এ আৰু বি ৰ কমন পার্ট বুলি ক'লে এই যে মাজৰখিনি এই পার্টটো বুজাইছে এ ইন্টারসেকশন বি এ ইন্টারসেকশন বি হৈছে এই মাজৰখিনি কমন পার্ট হ'ব তো এটো হৈছে দুটা সংহতিৰ ছেদন তো ডিফারেন্স কি আগত আছিল ইয়াতে অর আগত আছিল তোমাৰ ইয়াতে অর আছিল আৰু এইবাৰ ছেদনৰ ক্ষেত্ৰত হৈছে ইয়াতে এন্ড ডিফারেন্স ইয়াতে অর আৰু হৈছে এন্ড Number 3 difference of sets difference of sets সমতিৰ পাৰ্থক্য ঠিক আছে সমতিৰ পাৰ্থক্য তো a - b ৰে বুজায় a - b ৰে বুজায় তো দুটা সমতি আছে a b এই দুটা সমতিৰ ডিফারেন্স হৈছে a - b বা b - a কোৱা দুটা বেলেগ বেলেগ বুজায় a - b বেলেগ b - c বেলেগ তো a - b টো কেনেকুৱা বুজায় যে a - b এলিমেন্টস হ'ব x যিবোৰ x a থাকিব যিবোৰ x a থাকিব বাট যিবোৰ বিট নাথাকে সেইবোৰ হ'ব a - b হ'ব x থাকিব এর পৰা x যে হ'ব সেই x কৰ পৰা আহিব এর পৰা আহিব কিন্তু যিবোৰ x বিট নাথাকে সেইকেইটা হে আহিব আকৌ যদি b - c লিখো তেতিয়া বুজাব x such that x belongs to b কিন্তু a থাকিব নোৱাৰিব তো লিখিব লাগিব x does not belongs to a এটু কোৱা হয় ডিফারেন্স অফ সেটস ঠিক আছে एग्जांपल চোৱা এটা एग्जांपल বারবার লৈ আছো না 1 2 3 and 2 sorry ধৰা 3 4 বাদ দিয়া 2 3 4 লিখো হা 2 3 4 समझ লৈছো एग्जांपलটো এটা মই a - b কৰিম বুজিবা মন দিয়া a - b মানে কি a - b যিবিলাক এলিমেন্টস লিখিব লাগিব সেইবোৰ এলিমেন্টস আহিব এর পৰা আহিব আৰু সেই এলিমেন্টস আহিব যিবোৰ এলিমেন্টস বিট নাই তো a - b এলিমেন্টস আহিব এর পৰা ইয়াৰ পৰা আহিব কিন্তু যিবোৰ এলিমেন্টস বিট নাই
যেনেকুৱা বুজি লোৱা 1 1 to 8 আছে বাট বিট নাই গতিকে আমি ইয়াতে লিখিম 1 2 8 আছে বিটো আছে গতিকে আমি লিখিব নোৱাৰো 3 to 8 আছে বিটো আছে লিখিব নোৱাৰো বাস এইখিনি তোমার চাব লাগিব এর পৰা বিট চাব নালাগে a minus b উলিয়াওতে তোমার a হে চাব লাগিব এ কি কি আছে আৰু যদি মই b minus a কৰো যদি b minus a কৰো তেতিয়া কৰিব লাগিব কি b ৰ পৰা a minus তাৰ মানে ইয়াৰ এলিমেন্টস হ'ব b ৰ এলিমেন্টস b minus a এলিমেন্টস আহিব b ৰ পৰা তো 2 সোয়া 2 হ'ব পাৰে নেকি 2 মই নিলিখো কাৰণ 2 ইয়াতেও আছে লিখব নোৱাৰো 3 ইয়াতে আছে ইয়াতেও আছে লিখব নোৱাৰো 4 ইয়াতে আছে বাট ইয়াতে তো নাই এক তো নাই গতিকে b ৰ এলিমেন্টস 4 যেটো আছে হেটো আমি লিখিব পাৰো b minus a এলিমেন্টস হ'ব 4 ঠিক আছে তো আলটিমেটলি কি বুজাইছে চাইলোৱা যেতিয়া মই a minus b কৰো তেতিয়া কি কৰিব লাগে 1 2 3 ৰ পৰা 2 3 4 মাইনাস কৰি যাব লাগে যেনেকৈ 1 মাইনাস নহয় কাৰণ ইয়াতে 1 নাই গতিকে 1 2 থাকি যায় 2 মাইনাস হৈ যায় কাৰণ ইয়াতে 2 আছে 3 মাইনাস হৈ যায় কাৰণ ইয়াতে 3 আছে গতিকে आंसर হয় 1 only 1 এর পৰা b এলিমেন্টস বৰ মাইনাস কৰি যোৱা এর পৰা যিবিলাক এলিমেন্টস আছে হেবিলাক মাইনাস কৰি যোৱা কিন্তু কোনবোৰ মাইনাস কৰিবা যিবোৰ কমন আহে কমন যিকেইটা আহে হেকেইটা মাইনাস কৰা যেনেকৈ ইয়াতে a আৰু b ৰ মাজত কমন আছে 2 and 3 তো এই 2 আৰু 3 মাইনাস কৰি দিয়া a থাকিব 1 গতিকে a minus b হ'ব 1 বেলেগ এটা एग्जांपल লও a e i o u ধৰিটো লৈছো a তেতিয়া হলে সরি b তো লিখি লও b তো মই লৈছো a b c ঠিক আছে a b c লৈছো এতিয়া যদি মই a minus b উলিয়াই চাও a minus b তাহলে a এর পৰা b মাইনাস কৰিবা তো মাইনাস কৰোতে তুমি খালি মাইনাস কৰিব লাগিব কমন পার্ট ঠিক আছে কমন কেটা মাইনাস কৰা কমন পার্ট মাইনাস কৰাৰ পিছত a এর ভিতৰত যিমান কেটা এলিমেন্ট থাকিব হেগিটা হে লিখিবা b এর কেটা নহয় a এর কেটা লিখব লাগিব তো চাইলোৱা a আৰু b এর মাজত কমন আছে অনলি a বাকি তো কমন নাই তো a minus b কৰিলে a টো নোহোৱা হৈ যাব এটা লিখিম কি a minus b আছে গতিকে a এর এলিমেন্টস লিখিম মানে e i o and u এটা লিখিম যদি তোমাক b minus a লাগে যদি b minus a লাগে যদি তেতিয়া তুমি b এর পৰা মাইনাস কৰিব লাগিব তো a মাইনাস হৈ যাব থাকিব b and c তেতিয়া তুমি b এর এলিমেন্টস লিখিবা b যদি হনুৱা থাকে b এর কেটা লিখিবা হ'ব তো এটাৰে বুজাইছে এটা ভেন ডায়াগ্রাম চোৱা এটো a বুজাইছে এটো b এটো হচ্ছে কমন পার্ট না তো এর পৰা কমন পার্ট তো মাইনাস কৰি দিব লাগে এই পার্ট তো মাইনাস কৰি দিব লাগে তো থাকিব অনলি পার্ট এই পার্ট থাকিব তো এই পার্টক নাম দিব a minus b এই পার্টক কোৱা হ'ব a minus b আৰু তুমি এইটো পার্ট কৰবা এইটো পার্ট হ্যাঁ এইটো পার্ট এই পার্টক তুমি কৰবা b minus a তো এইদৰে বুজা ডিফারেন্স দুটা সেটৰ ডিফারেন্স এইদৰে বুজাইছে a minus b and b minus a হ'ব তো অপারেশন তিনটা গেল না ইউনিয়ন ইন্টারসেকশন এন্ড ডিফারেন্স লাস্ট এটা আছে কমপ্লিমেন্ট আছে তো এটো আমি লাস্ট ক্লাসত কৰিম আজি ক্লাসটো শেষে হল 40 মিনিট হৈ গল যে নেক্সট ক্লাসত আহিবা নেক্সট ক্লাসত পাই যাবা হ'ব আৰু আজি অ্যাসাইনমেন্ট খিনি তোমালোকে কমপ্লিট কৰিবা হ'ব থ্যাংক ইউ